শিকিব লগা বহুত থাকে আমি অলপ অলপ বাক্য জানিলে শয়তানক জয় কৰিব নোৱাৰো দে বহুত কথা কিছুমান জানিব লগা থাকে আৰু জানি পেলে আমি শিকিব লাগে আৰু সঁচাকৈ বহুতে কয় সিদিনাও এজন লৰাই কৈছে আমি অলপ বাক্য জানো আৰু বহুত জানো বুলি মোৰ লগত খুব তৰ্ক বিতৰ্ক কৰিলে দে সেইকাৰণে কৈছে কি কয় অল্প শিক্ষাই অতি ভয়ংকৰ দে অলপ অলপ ঈশ্বৰ বাক্য অলপ অলপ জানি লোৱা ব্যক্তিবিলাকে কিছুমানে বহুত তৰ্ক বিতৰ্ক কৰি মানে বিভ্ৰান্ত কৰিবৰ কাৰণে শয়তানে তেওঁক ব্যৱহাৰ কৰে দে তেওঁলোকে বহুত জানা বুলি ভাবি লয় কিন্তু তেওঁলোকে নিগৰতটো নাই বহুত জানা আৰু জানিলো বুলি ভাবে স্থিৰতাটো নাই বহুত জানিলো ভাবে আজ্ঞা পালনটো নাই আৰু আজ্ঞাধীন বশীভূত হোৱা কথা কি তাকে নাজানে যে এজন পাস্তৰ বা লিডাৰৰ লগত বুজালে শুনি পেলে মানাটো আজ্ঞাধীন বুলি কয় দে লিডাৰে যেতিয়া বুজায় কথাটো কয় ভাল সুৰত ভাল কথাৰে যেতিয়া বুজায় তেতিয়া জানিবা যে আজ্ঞাধীন যিজনে ঈশ্বৰক ভয় কৰে আজ্ঞাধীন আছে তেওঁ ভালকে শুনে আৰু বুজি লয় আৰু চলে কিন্তু বহুত শিকিলো আৰু জানিলো আৰু আমাৰ জানিব লগা নাই বুলি ভাবি লয় আৰু তেওঁৰ স্থিৰতা নাই মজবুত নাই সেই ব্যক্তি গৰাকীয়ে তেওঁক যদি বুজাবা গেলি তেওঁ লাজ পায় আৰু লাজ পাই পেলাই তৰ্ক বিতৰ্কত আৰম্ভ কৰে বিভিন্ন ধৰণৰ প্ৰবলেম খুদ দেখুৱাই পেলাই তৰ্ক বিতৰ্ক লিপ্ত হয় আৰু নিজকে জ্ঞানী দেখুৱাই নিজক মূৰ্খ হল বুলি কৈছে বাইবেলে লিখা আছে দে নিজকে জ্ঞানী দেখুৱাই মূৰ্খ হল আৰু কিবা এটা ভাল কথা জানিব লগা আছিল বা তেওঁৰ যোগেদি ঈশ্বৰে কিবা এটা ক'ব বিচাৰিছিলে সেইটো নুশুনিলে তেওঁ বেছি জানা দেখাই তৰ্ক বিতৰ্ক কৰি তেওঁ জ্ঞানী যদি কোনোবা কিবা এটা কয় ভালকে শুনি পেলে বুজি ল'ব লাগে ভালে ক'লে না বেয়া ক'লে বা কিবা ক'লে হয়তো মোৰো ভুল হ'ব পাৰে মই যে শিকিব পাৰো বুলি পেলে শিকিব লাগে কিন্তু কি কৰে অল্প বিদ্যাই অতি ভয়ংকৰ বুলি কোৱা হিচাপত অলপ অলপ জানাটোকে বেছি জানা বুলি ভাবি আৰু শুনিব নিবিচাৰে নিহিকে ডাঙৰ আজ্ঞাধীন নহয় লিডাৰ পাস্তৰ বিলাকৰ আজ্ঞাধীন নহয় পাস্তৰ বিলাকৰ লগতে তৰ্ক বিতৰ্ক কাজিয়া লিপ্ত হৈ যায় মানে হি জানিলে একো জানিলে বুলি ভাবে কিন্তু বাইবেলে কৈছে তেওঁ একোই নাজানিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড হেতু ধৈৰ্য ধৰি নম্ৰ হৈ চিন্তা কৰিব আপুনি উত্তেজিত খংৰাগ বেয়া পোৱা আত্মাই বিবেচনা নকৰিব যদি আপুনি খং উঠি বেয়া পোৱা আত্মাই যদি বিবেচনা কৰে তেতিয়া হেতু ৰং দেখা পাব বেয়া দেখা পাব হালেলুয়া কিয় বুলি ক'লে জগতে আজি যিশুৰ কথা নাজানে প্ৰভু যিশু কি কাম কৰি আছে প্ৰভু যিশুৱে পৰিত্ৰাণ পাপ ক্ষমা দিবৰ কাৰণে আহিছে সেই কথাটো নাজানে আৰু নাজানাৰ কাৰণে কেৱল যিশুৰ নামত ধৰ্মান্তৰণ টকা দিছে কিবা দিছে ফুসলাই ব্ৰেন ওয়াশ কৰিছে ধৰ্মান্তৰণ কৰিছে বুলি বহুত মানুহে কি বুলিছে ইলজাম মানে দাই লগাই পেলে বদনাম কৰি আছে কাক আপোনাক নেকি নহয় যিশু হালেলুয়া যিশুক বদনাম কৰি আছে ধৰ্মান্তৰণ কৰা বুলি আপোনালোক কোনিবাই কাবাই ব্ৰেন ওয়াশ কৰিছে নেকি টকা দিছে নেকি নাই দিয়া ন যদি আপুনি সুস্থ পাইছে প্ৰভু যিশুক বিশ্বাস কৰি বাপ্তিস্মা লৈছে আপুনি যদি সুস্থ পাইছে আশীৰ্বাদ পাইছে হেতু প্ৰমাণ হ'ব লাগে আপুনি তেতিয়া ক'ব পাৰিব কোনবাই যদি সুধে আপুনি কি কাৰণত ধৰ্মান্তৰণ কৰিলে বা কিৰ কাৰণে ধৰ্ম হলাল নাই মই ধৰ্ম হলনি কৰে মোৰ ধৰ্ম মোৰ তাতে আছে মোক যিশুৱে সুস্থ কৰিছে প্ৰভু যিশুৱে মোক আশীৰ্বাদ কৰিছে মই নিজে স্বইচ্ছাৰে বিশ্বাস কৰিছো মই ঈশ্বৰক জানো স্বৰ্গত ঈশ্বৰ আছে প্ৰভু যিশুৱে আমাৰ ত্ৰাণকৰ্তা আৰু পাপ উদ্ধাৰকৰ্তা ক্ষমাকৰ্তা আমাক ধৰ্ম পৰিৱৰ্তন কৰা নাই আমাৰ মনহে পৰিৱৰ্তন কৰিছে হালেলুয়া আমাৰ নিজৰ জাতি নিজে আছো নিজৰ ভাষা নিজে আছো নিজৰ চেহাৰা নিজতে আছো আমি একত হলনি হোৱা নাই আমি আত্মাত মন হলনি কৰিছো হয়নে মন হলনি হৈছো বুলি আপোনালোকে ক'ব পাৰিব লাগে আপোনালোকে পাৰিবনে যদি কয় এই দৈমাৰী হাতে হলনি কৰিছে হেতে ফুসলাইছে বুলি যদি কয় শেষ আৰু আপুনি মন বুলিত লাগিও থাকিব নোৱাৰিব তেনেকৈ যদি মন আছে আপোনাৰ হালেলুয়া
কিন্তু তেনেকৈ আমি হ'ব নালাগে। আৰু মই বহুত টেষ্টিমনি শুনিছোঁ, আপোনালোকে কিয় ধৰ্ম সলনি কৰিলে, কিয় ধৰ্মান্তৰণ কৰিলে? সৰু ল'ৰা এটাই কৈছে, সৰু ল'ৰা এটাক সাংবাদিকে কৈছে, তোমালোকে কিয় যীচুক মানা, কিয় ধৰ্ম সলনি কৰিলা? কিবা লিখে বোলে, কিবা মহাৰাজ, উপাধিটো মহাৰাজ লিখে। আৰু মহাৰাজ সিহঁতৰ মতে ডাঙৰ ৰাজাৰ বংশ, পূজাৰীৰ বংশ দেই, কমেও 13-14 বছৰ মানৰ ল'ৰা দেই, বিহাৰী ল'ৰা। আমি ধৰ্মান্তৰণ হোৱা নাই নহয়, আমি ধৰ্মান্তৰণ হোৱা নাই, আমি যীচুক বিশ্বাস কৰোঁ। আমাৰ মনহে সলনি হৈছে। কিয় সলনি হ'ল? আমি এতিয়া দেৱতাক মানা না যীচুক মানা? আমি বোলে যীচুক মানো, দেৱতাক নামানো। কিয় নামানা? কিয় মানিম? কিয় কৈছে নে? কিয় মানিম? আমাৰ আটাৰ এনেকুৱা উঠা নৰা, বহিব নৰা বেমাৰ আছিলে, অজা তাত, ডক্তৰ তাত, মন্দিৰত লৈ গৈ 13 লাখ 14 লাখ পইচা শেষ হ'ল আৰু ভাল নহ'ল। আৰু এজন পাষ্টৰে কৈছে যে গীৰ্জাত আন প্ৰাৰ্থনা কৰি ভাল হ'ব। আৰু সঁচাকৈ আমি নিলো, 1 মাহৰ ভিতৰত আমাৰ আটাই খোজ কাঢ়িব পাৰিছে। প্ৰেইজ দ্য লৰ্ড। 1 মাহৰ ভিতৰত তেওঁ তাত নেওঁতে তেওঁ সুস্থ হ'ল, আৰু মাত্ৰ যীশুৰ নামত প্ৰাৰ্থনা কৰিছে, তেওঁ সুস্থ হ'ল। সেইকাৰণে আমি যীচুক মানো, আৰু কোনো আমাক মানিবলৈ কোৱা নাই, আমি নিজেই যীচুক মানিছোঁ, আৰু যীচুক মই বিশ্বাস কৰোঁ, ঈশ্বৰক বিশ্বাস কৰোঁ। হালেলুয়া। 13-14 বছৰৰ ল'ৰাই যদি সেইখিনি ক'ব পাৰে, কিয় পাৰিছে? ডাঙৰৰ আজ্ঞাধীন হৈছে, একেলগে গীৰ্জা কৰিছে, একেলগে শুনি আছে, সেইখিনি কথা জানে, একেলগে বহা নাই, ডাঙৰবিলাকৰ লগত গীৰ্জা প্ৰাৰ্থনা ফাষ্টিঙত অহা নাই, একোৱেই নাজানে। জ্ঞানী দেখুৱাইছে, তেওঁ মূৰ্খ হৈ আছে। কোনোদিনে ডাঙৰৰ লগত গীৰ্জাত বহাই নাই, কি বাক্য কৈ আছে, কেতিয়া কোনটো বাক্য ক'লে শুনাই নাই, তেওঁ কেনেকৈ মানুহৰ আগত সাক্ষ্য দিব? হয়নে? আৰু কৈছে যে আমি নামানো, আমাৰ সপৰিয়ালে এতিয়া যীচুক মানো, আমি যীচুক সেৱা কৰোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাক কোনো ধৰ্মান্তৰণ কৰে আৰু কোনো শিকোৱা নাই। আমি নিজৰ বিপদত গিছোঁ, তেতিয়া কৈছে কিয় নামানা? তেতিয়াহ'লে কিয় মানা নাই? এতিয়াওতো মানিব পাৰে। কিয় মানিম? তেওঁলোকে আমাক সুস্থ নকৰিলে, তেওঁলোকৰ মন্দিৰত আৰু মেডিকেলত বহুত টকা পইচা খৰচ, তেওঁলোকে সুস্থ নকৰিলে, যীচুই সুস্থ কৰিলে, সেইকাৰণে যীচুকে আমি মানো। হালেলুয়া। সেই তেনেকুৱা সাক্ষ্য দিছে, আৰু আপোনালোকে তেনেকৈ সাক্ষ্য দিব পৰা হ'ব লাগে। এই আমাৰ এই বাবু পিলকাটোৰ নিচিনা হ'ব, এই ল'ৰাটো তেনেকৈ সাক্ষ্য দিছে। আমাৰ তিলকাই সাক্ষ্য দিব পাৰিবনে সেনেকৈ? হা নহয়, তাৰ নাম এইটো উমেশ তুমুং, পাৰিবি না? নাই না হোলী খেলোতে ৰচা টানবি না, এইবিলাক কৰিব নাপায়। আৰু আজি বহুতে সহভাগিতা হৈছে, আজি একো কাম নাই, বহুত মানুহৰ স্কুল নাই। আৰু যদি এতিয়া বোলে মণ্ডলীবিলাকৰ তাত পৰৰ চৰ্চা বেছি চলিছে, লগা যুজা, হিংসা হিংসি, এইজনে তাক কৈ দিছে কথা, কেতিয়াবা যদি ভালৰ কাৰণে, কিবা ভাল থাকোঁতে অলপমান ভালৰ কাৰণে আলোচনা কৰিছে, সেই কথাটো অলপ বেয়া পাওঁতে তাক কৈ দিলে, তাৰ লগত অলপমান ভালকৈ কথা কৈছিল, সি বেয়া পাই বোলে তাক কৈ দিলে, সি অলপমান ভাল আছিল, কথা পাতিছিল, কিবা কাৰণত ভালৰ কাৰণে সি তাক কৈ দিলে, সেনেকৈ বোলে কৰি আছে বোলে, হয়নে? লগা যুজা শয়তানে সেইটো অস্ত্ৰটো, শয়তানৰ অস্ত্ৰটো বেছিকৈ বোলে ব্যৱহাৰ কৰিছে মণ্ডলীবিলাকত। কাৰোবাক লগাই দিলে বোলে, লগাই দিয়াৰ কাৰণে গিৰিয়েকৰ কথাটো লগাই দিলে, গিৰিয়েকজনক মাৰামাৰি হৈ এৰা এৰি হৈ গ'ল। কাৰোবাক বোলে ঘৈণাকক লগাই দিলে, গিৰিয়েকৰ লগত মাৰামাৰি হৈ এৰা হৈ গ'ল, ঘৰ ভাঙি গ'ল। কাৰোবাক বোলে কাৰোবাক লগাই দিলে, মণ্ডলীৰ পৰা ওলাই গ'ল। কাৰোবাক বোলে কাৰোবাক লগালে, গীৰ্জাত অহা বন্ধ হ'ল, হয়নে? কাৰোবাক বোলে কাৰোবাক কথা লগালে, তাক দেখিব নোৱাৰা হৈ থাকিলে, মাতা মাতি নাই। কাৰোবাক বোলে কাৰোবাক লগালে, গীৰ্জাত যাব ইচ্ছা নোহোৱা হৈ গ'ল। এনেকুৱা বোলে মণ্ডলীবিলাকত পৰচৰ্চা আত্মা এতিয়া কাম কৰি আছে বুলি কৈছে। ইয়াতে কোনো পুৰুষ বা স্ত্ৰী বুলি নাম কৰা নাই, সকলোকে, কি ল'ৰা, কি ছোৱালী, কি পুৰুষ, কি মহিলা। মই যোৱা বছৰো কৈছিলোঁ, যোৱা বছৰ মই পবিত্ৰ আত্মাই কৈ আছিল, কি পুৰুষ, কি মহিলা, ল'ৰা ছোৱালী সকলোতে শয়তানৰ পৰচৰ্চা আত্মাই কাম কৰি আছে বুলি আমাৰ মণ্ডলীতে যোৱা বছৰ কৈছিল। মনত আছেনে? আছে, কাৰোবাৰ মনত আছে। মই গীৰ্জাতে কৈছোঁ। পৰচৰ্চা, লগা যুজা আত্মাই মণ্ডলী নষ্ট কৰে, পৰিয়াল নষ্ট কৰে, গিৰিয়েক ঘৈণীয়েকক ধ্বংস কৰে, বন্ধু বান্ধৱী নষ্ট কৰে, ঈশ্বৰৰ বিশ্বাসৰ পৰা আঁতৰাই লৈ যায়। প্ৰিয় ভাই ভনীসকল, পৰচৰ্চা আত্মাটো শয়তানৰ অস্ত্ৰ হয়। আপোনাৰ বিশ্বাস, আপোনাৰ মন নষ্ট কৰাৰ কাৰণে পৰচৰ্চা আত্মাই কাম কৰিলে আপুনি নিজকে
চিন্তা কৰক যে মই এনেকৈ যে কথাটো লগাই খেদালোঁ কৈ খেদালোঁ এই মানুহটো এতিয়া গীৰ্জাত আহিবনে বা এই মানুহটো বন্ধুতা থাকিবনে এই গিৰে ঘৈণীয়েকৰ মিল থাকিবনে নাথাকিব বেয়া হ'ব বুলি জানিব লাগিব হয়নে সেইটো প্ৰদেশত পৰচৰ্চাৰ বিষয়ে বহুত লিখা আছে ভাই ভাই কণ্ডল লগাৱা ভাই ভাই কাইজা পিছাল কৰা এইবিলাক পৰচৰ্চা আত্মাৰ বিষয় সেইটো প্ৰদেশ আপোনালোকে পঢ়িব আৰু সেইবিলাক কথা আমি খ্ৰীষ্ট বিশ্বাসীসকলে জানা উচিত হয়নে আৰু যিজনে ঈশ্বৰক ভয় কৰে গুণপতি তিৰোতা বা গুণপতি পুৰুষ তেওঁলোকে কি কৰে বোলে কথাটো জিভাত ধৰি ৰাখে হালেলুয়া বেয়া নাপাবৰে মহিলাবিলাক আৰু পুৰুষবিলাকে তাৰমানে মানুহবিলাকে এই মহিলাবিলাকে দুইজন কথা পাতিলে বহুত লগা যুজা পৰচৰ্চা কৰে এনেকৈ বুলিহে কয় পুৰুষবিলাককো দেখা পাইছোঁ আছে পুৰুষবিলাকৰ লগা যুজা কৰি কাইজা লগাই ল'ৰা ছোৱালীক নাজানে বুলিছে ল'ৰা ছোৱালী বহুত স্পিৰিটত কথা লগা যুজা কৰে ল'ৰা ছোৱালীবিলাকো লগা যুজা কৰেতো মই দেখিছোঁ বেলেগতো দেখিছোঁ আৰু জগততো দেখিছোঁ চবতে দেখিছোঁ ভাল পোৱা দিনা ভালে ক'ল বেয়া পোৱা দিনা এই অমুক 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 কৈ দিলে আৰু বেয়া হৈ গ'ল হয়নে ল'ৰা ছোৱালী বুলি নহয় বা পুৰুষ বা মহিলা অকল বুলি মহিলাৰ একলাৰ বদনাম হয় কিন্তু কামটো চবেও কৰে হয়নে কি পুৰুষ কি ল'ৰা ছোৱালী কি মহিলা সকলোৱে পৰচৰ্চা কামটো শয়তানে ব্যৱহাৰ কৰে সেইকাৰণে ইজনে সিজনক কথা কৈ দিয়া কথাটোৱে লগা যুজা ইজনে সিজনক ভাল কথা কোৱাৰ পিছত তাক আৰু ট্ৰেন্সফাৰ কৰি দিয়া মানে এইটো লগা যুজাত পৰে আপুনি নাভাবিব মই ভাল কথাই কৈছে হোৱা কথাটোৱে কৈছোঁ দে হোৱা কথাটোৱে কৈছোঁ নহয় তাতে শয়তানৰ স্পিৰিটে কাম কৰি আছে চিনি পাব লাগিব সেইকাৰণে জিভা দমন কৰিব দিছে আমি হজম কৰিব দিছে হজম শক্তি ক'ত থাকে জানে যেতিয়া ঈশ্বৰক ভয় কৰে যেতিয়া ঈশ্বৰৰ বাক্য সম্পূৰ্ণ বুজি পাই জানে বাইবেলৰ কথা যে এই কথাটো এনেকৈ ক'লে কাইজা হ'ব সেই কথাটো তাক ক'লে এনেকৈ বেয়া হ'ব সেই কথাটো যদি বুজি পাই হজম কৰিব পাৰে তাতে ঈশ্বৰৰ আজ্ঞাটো স্থিৰতা থাকে বুলি কৈছে সেইটোৱে স্থিৰতা সেই আজ্ঞা পালন জিভা দমন কৰিব লাগিব আৰু আমাৰ জিভাটোৱে আমাক নৰকতো নিব পাৰে স্বৰ্গতো নিব পাৰে আমি যদি ভাল কথা কৈ থাকোঁ তেতিয়া ভালেই হৈ থাকিব আৰু যেতিয়া আমি পৰচৰ্চা লগা যুজা আৰম্ভ কৰিম গিৰিয়াকক কথা লগাই দিয়া মানুহৰ লগত বেয়া কৰা ঘৈণীয়েকক কথা লগোৱা মানুহৰ লগত বেয়া কৰি দিয়া আমাৰ ল'ৰা ছোৱালীক কথা লগাই দিয়া বেলেগৰ লগত বেয়া হোৱা ল'ৰা ছোৱালীৰ কথা শুনি মাক বাপেকে বেলেগৰ লগত বেয়া হোৱা সেইটো লিখনটো শয়তানৰ স্পিৰিট হয় কয় না নকয় ল'ৰা ছোৱালীৰ কথা লগাইতো মাক বাপেকক এই অমুকাই অমুক নিজৰ কিজনে দুখ থাকিব পাৰে নিজৰ দুখটো নেদেখাই বেলেগৰ দুখটো দেখাই পেলাই বেয়া কৰিব বিচাৰে তেনেকুৱা থাকে প্ৰিয় ভাই ভনীসকল আপোনালোকৰ প্ৰত্যেক পৰিয়ালতে চলি থকা জেনেৰেল জগতত চলি থকা জেনেৰেলি ঘটনাটো মই কৈছোঁ দেই অকল বিশ্বাসীবিলাকৰ মাজত নহয় জগতৰ মাজৰ বিলাকতো হয় কিন্তু সেইটোৱে হ'ল শয়তানৰ স্পিৰিট আৰু সেইটোৰ পৰা আমাক বাইবেলে কৈছে তুমি সাৱধান হোৱা তোমাৰ জিভাক দমন কৰা তোমাৰ জিভা মনক দমন কৰা আৰু কোনজনে দমন কৰিব পাৰে যিজনে ঈশ্বৰক ভয় কৰি চলে আৰু ঈশ্বৰক ভয় কৰে ঈশ্বৰ বাক্য ভালকে জানে তেওঁ দমন কৰি ৰাখিব পাৰে আৰু হজম কৰিব পাৰে ঈশ্বৰৰ বাক্যই হজম শক্তিটো দিয়ে আপুনি জাগতিক হ'লে হজম কৰিব নোৱাৰে আপুনি যদি চঞ্চল মনত স্থিৰতা নোহোৱা মন যদি আপুনি হজম কৰিব নোৱাৰিব কং 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 লাগি থাকিব ক'লেহে ভাল লাগিব কিন্তু ঈশ্বৰৰ বাক্য যদি আপোনাৰ তাত আছে আপুনি হজম কৰিব পাৰিব এইটো নকওঁ দে কিতিয়াৰ কথা কি গেল দে যাক দে এনে আৰু যোনটো উপযুক্ত ক'বৰ কাৰণে ভাল সেইটো ক'ব লাগে হালেলুয়া আৰু সেইকাৰণে এইটো হ'ল শয়তানৰ স্পিৰিট দে লগা যুজা হিংসা নিন্দা কাইজা বাদ বিবাদটো শয়তানৰ পৰা আহে সেইকাৰণে আমাৰ ল'ৰা ছোৱালী যি মাক দেউতাকক কথা লগাই মইতো আমাৰ জিমিলক গালি পাৰোঁ বাদ দি তোৰে ভুল আছে দে আগতে এতিয়াতো নকয় দেচোন আগত আৰু সেনেকৈ লগ বন্ধুও নাই আমাৰ জিমলৰ লগ বন্ধু নাই সেনেকৈ আৰু এনেকৈ যাবও দিয়া নাছিলোঁ আৰু নগৈছিলোঁ আৰু সেইকাৰণে লগ বন্ধু নায়ে আৰু যাক ভাল পাই পেলাই বেছি লগ হৈ মৰম কৰে সেইটো দুশ্মন হৈ যায় লগে লগে কেইদিনমান পিছত হয় আৰু না নতুনতে নতুন খুব মৰম কৰে লগ বন্ধু হয় আৰু এনে এনে দুশ্মন হৈ যায় ভাল কথা কৈ থাকিলে ভালটোক বেয়া পায় আৰু কৈছে মই বহুত মানুহে জানে জগতৰ মানুহবিলাকে জানে আজি ভালৰ বন্ধু নাই বোলে ভাল মানুহৰ ভাল মন সিধা কথা কোৱা মানুহৰ বন্ধু নাথাকে বোলে তেৰা বেকা দুখী লগত দুখী এনেকৈ তেনেকৈ লগ দিয়া চাট দিয়া মানুহ মিছা কথা কোৱা মানুহ সেইবিলাক লগ বন্ধু বেছি আছে
লগ বন্ধু বিচাৰে যিজনে সত্য কথা কয় উচিত কথা কয় কিন্তু তাৰ লগত মানুহে লগ হ'ব নোখোজে লগ বন্ধু নাথাকে হালেলুয়া বাইবেলে কৈছে আৰু জগতৰ পৰা মই শুনিছো দেখা পাই থাকো মই সত্যৰ বন্ধু নাই মিছুলিয়াৰ বন্ধু বহুত আছে বুলি কৈছে মিছা কথা কৈ পিনে লগ হৈ থাকে কিছুমানে নিজে ভুলটো কৰে আনক ফাঁচাই পেলাই নিজে ভাল হৈ থাকে হিতু আজি পৃথিৱীৰ মানুহবিলাকে নাজানে কিন্তু আমি হলে জানো আজি যদি আমি নিজে ভুল কৰি আনক ভুলটো দোষটো দি পেলে পৰৰ বিচাৰ কৰি বেলেগক দুখ দি পেলে আমি চলিব বিচাৰো কিন্তু ঈশ্বৰৰ বিচাৰ দিনা ঈশ্বৰে যোনদিনা খুদ বিচাৰ কৰিব সেইদিনা আমি হাৰি নাযাম আমাক ঈশ্বৰে বিচাৰ কৰিব তুমি এটো কিয়া কৰি আহিলা নাই মই কৰা নাই উমুকেহে কৰিছে উমুকৰ কাৰণেহে এনেকেহে উমুকে যদি বেয়া উমুকে যদি কিবা কৈছে তোমাক কৈছে তোমাৰ শত্ৰুক প্ৰেম কৰা তুমি তোমাৰ শত্ৰুক প্ৰেম কৰা আৰু ক্ষমা দিয়া ক্ষমা লোৱা ক্ষমা দিয়াৰ পিছতহে ক্ষমা লোৱাৰ পিছতহে তুমি মোক নৈবেদ্য উৎসৰ্গ কৰিব প্ৰাৰ্থনা কৰিবা বুলি কৈছিল সেইটো তুমি কিয় নামানিলা তাই বেয়া তুমিতো ভাল আছিল তুমি কিয় পালন নকৰিলা ঈশ্বৰে সুধিব তেতিয়া আপুনি কি জবাব দিব ইতিয়া হাৰিব এই উমুকৰ কাৰণে উমুকে এনেকে কৈছিলে হি কোৱাৰ কাৰণেহে এনেকে হ'ল এনেকে আপুনি বেলেগক নাম দি পেলাই হাৰি যাব পাৰিব কিন্তু ঈশ্বৰৰ দৃষ্টিত আপুনি নাহাৰে খুদ বিচাৰ দিনা আপুনি নাহাৰিব আপুনি তেওঁলোকে বেয়া আপুনি ভাল চলিছিল আপুনি কিয় ভালকে নচলিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড এনেকে প্ৰশ্ন কৰিব সেই কাৰণে মই ল'ৰা ছোৱালীৰ কথা নুশুনিছিল শুনো দৰকাৰটো শুনো যেতিয়া কাবাৰ যদি কিবা কয় নাই তুমি মিলি থাকা হি বেয়া পাই যদি পাই থাকক তুমি নিজে মিলি থাকা হালেলুয়া আৰু সেই কাৰণে আজি এটা চলিৰ বাপক হৈ গ'ল সৰুৰ পৰা আজিলৈকে আমাৰ লগতে গিৰ্জা ফাষ্টিং প্ৰাৰ্থনাতে আছে কোনোদিনও বঞ্চিত হৈ বেলেগ দিনা ক'বাত গুচি যোৱা নাই মাক বাপকৰ লগতে আজিলৈকে আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড ছোৱালী কলেজত যায় স্কুলত যায় পঢ়ে কিবা কিবি কৰে তথাপিও তেওঁলোকে সৰুৰ পৰা ডাঙৰৰ বিয়া দিয়ালৈকে আমাৰ লগত লাগি আছিল আৰু এতিয়া সংসাৰ পাতি তাতে মণ্ডলীত বাক্য কয় আমি তেওঁলোকক হাতত ধৰি শিকোৱা নাই আমাক দেখা পাইছে আমাৰ লগত পোৱা গুডলা ভাল শিক্ষা দেখা পাইছে আৰু কিছু কথা বুজাই দিছো এই শিক্ষাবিলাক লৈছে আৰু আজি তেওঁলোকে ঈশ্বৰৰ বাক্য কয় ছোৱালীজনী মই কিয় কৈছো জানে মই প্ৰশংসা কৰা নাই প্ৰশংসা পাবৰ কাৰণে নহয় প্ৰশংসা আপুনি দিলে একো প্ৰশংসা নাই ঈশ্বৰেহে দিয়ে ঈশ্বৰে দিয়াটোহে অৰিজিনেল সেই কাৰণে এটুকে কৈছো যে আমি কি কৰি আহিছো সেইটো আপোনালোকক শিকাইছো আপোনালোকেও আপোনাৰ ল'ৰা ছোৱালীক শিকাওক ডাঙৰৰ আজ্ঞাধীন হ'বলৈ শিকাওক নম্ৰ হ'বলৈ শিকাওক ক্ষমা দিবলৈ শিকাওক ক্ষমা ল'বলৈ শিকাওক আৰু বিৰুদ্ধাবিৰুদ্ধি তৰ্ক বিতৰ্ক কৰিবলৈ শিকাব নালাগে হয়নে কিন্তু যোৱা সপ্তাহত গিৰ্জাৰ পিছত এজন ল'ৰাক মই ইমান ধুনীয়াকৈ বুজালো বাবা এনেকুৱা মিলি জুলি এনেকৈ ক্ষমাক্ষমি হৈ পেলাই কাম কৰ দে বা ইমান ডাঙৰ কথা কৈছে এনেকে কৈছে আৰু কি কৰিব উপায় নাই মাকো আছে মেডেল দিবা লগা হ'ল মেডেল দিছো দে সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বুজাব লাগে সীমাৰ অভাৰ হৈ যায় আমি নম্ৰ হ'ব শিকোৱা নাই আমি চাগে আমাৰ ল'ৰা ছোৱালীক বাদ বিবাদ কৰিব শিকাইছো আমি চাগে লগ হৈছো এনেকে কৰিব একো কৰিব নালাগে সমাজেহে জানে সমাজেহে কৰিব লিডাৰে সমাজ যিজনে শিক্ষা দিছে তেওঁ লিডাৰ সিয়ে সমাজ হয়নে আপুনি সমাজ আমি সমাজ সকলোৱে সমাজ হয়নে হালেলুয়া আৰু ইজৰাইলৰ সময়ত মুচিৰ যোগেদি ঈশ্বৰে কথা পাতিছিল আৰু মুচিৰ যোগেদিহে দায়িত্ববিলাক ভাগাই দিছে মুচি কোৱা কথাতহে চলিছে কোনোবা এটা বেলেগ লিডাৰ আহি পেলাই আৰু মণ্ডলীয়ে একেবাৰে লিডাৰবিলাকে তাক উঠাই দিয়া নাই কোনে উঠাব যিজনে ভালকৈ বাক্য জানে যিবিলাকে ঈশ্বৰ ভয়কাৰী আজ্ঞাকাৰী তাক বাচিবা চাই কেনে পৰীক্ষা কৰিবা তেতিয়াহে তেওঁক দায়িত্বৰ ভাৰ দিবা বুলি কৈছে বাইবেলে আৰু আমি উধাই মুধাই যাই যোনে আছে তাকে য'তে ত'তে যেনেকে তেনেকে আমি দায়িত্ব দি পেলাই এৰি দিব নোৱাৰি বাইবেলে কৈছে নহ'লে কোনে দণ্ড পাব ঈশ্বৰৰ মননিত ডাক ডাকিয়ে দণ্ড পাব দে আৰু ইমান বুজনি কথাটো নুশুনে আৰু ইমান বুজাৰ পিছতো নলয় আৰু আঙুলি দেখাই বিদ্ৰুপ আচৰণত তেৰি মছৰা মছৰি চকু ৰঙা দেখুৱাই তেনেকা তৰ্ক বিতৰ্ক কৰিছে আৰু তেনেকা মানুহ কেনেকে বুজাব আপুনি হালেলুয়া
তো সেইকাৰণে প্ৰিয় ভাই ভনীসকল আপোনালোকে সদায় নম্ৰ হ'বলৈ শিকক নম্ৰ নহ'লে যিমান শিক্ষা পালেও জানিলেও শুনিলেও আপুনি জয়যুক্ততাটো নাপাব সেইকাৰণে শয়তানে যেন আপোনাক পৰীক্ষা কৰিবৰ কাৰণে আপোনাক বিশ্বাসৰ পৰা নষ্ট কৰিবলৈ যেন সুযোগ নাপায় তাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীক আপুনি যি বিশ্বাস কৰে তাকে শিকাওক আৰু যেনেকৈ চলিব আছে তেনেকৈ শিকক আমি বুলি নহয় বাইবেলৰ পৰা কি পাইছে তাকে শিকক হালেলুয়া আৰু হয় কৰন্থিয়া বিলাকত ৰোমিয়া বিলাকত কৈছে দে কৰন্থিয়া ৰোমিয়া বিলাকৰ দেশত মহিলা বিলাকে মাথা ঢাকাই পেলে গোটেই ভৰি লাগি ঢাকাও এটা নিয়ম আছে হেতৰ ৰোমিয়া দেশত ৰুম বিলাকৰ এটা নিয়ম আছে কি নিয়ম বুলি ক'লে তেওঁলোকে মাথা ঢাকা আৰু মানে ভৰিৰ পৰা হাতৰ লাগি ঢাকি লোৱা এটা নিয়ম আছিল আৰু আগৰ দিনত মহিলাবিলাকক কথা ক'বলৈ অধিকাৰ দিয়া নাছিলে দে সেইকাৰণে তেওঁলোকৰ জাতিৰ নিয়মত এটা সেই জাতিৰ নিয়মত কি কৰিছিলে তেওঁলোকে হেতু নিয়মটো ৰাখিছিল আৰু তাতে কৈছিল যে মতা মানুহ যেতিয়া সমাজৰ বিষয়ে আলোচনা কৰে তাতে মাইকী মানুহক মাত দিব দিয়া নাছিল কিন্তু সেইখিনি সময়ত তেনেকুৱা আছিল কৰন্থিয়া বিলাকৰ নিয়মত আছিল কৰন্থিয়া জাতি বিলাকৰ নিয়মত আছিল কিন্তু যীশু খ্ৰীষ্ট যেতিয়া পৃথিৱীত জন্ম পালে প্ৰভু যীশু মৰিয়ামৰ গৰ্ভত মহিলা মানুহৰ গৰ্ভত জন্ম পালে সিদিনাৰ পৰা মহিলাৰ অধিকাৰ আহিল হালেলুয়া মহিলাৰ অধিকাৰ আহিল আৰু মহিলায়ে ঈশ্বৰৰ কাম কৰি আছে ডাঙৰ ডাঙৰ শিক্ষক হয়নে ডাঙৰ ডাঙৰ শিক্ষা দি আছে আৰু মহিলা মানুহ বেছিকৈ ঈশ্বৰৰ কাম কৰি আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড মহিলা মানে ঘৰ চলাইছে মহিলা মানে দেশ চলাইছে মহিলা মানে সমাজ চলাইছে মহিলা মানে ৰাজনীতিক চলাই আছে হয় না নহয় কওক চলাইছে না নাই অকল পুৰুষে চলাইছে নে পুৰুষও চলাইছে মহিলাও চলাইছে ছোৱালীও চলাইছে ল'ৰাও চলাইছে সকলোৱে সমানে চলাইছে আৰু যীশু খ্ৰীষ্টই প্ৰভু যীশু সমান অধিকাৰ দিছে কিন্তু কৰন্থিয়া বিলাকৰ জাতিৰ মাজত সেই নিয়মটো ৰাখিবৰ কাৰণে বাক্য লিখিছে মহিলাবিলাকক কথা ক'বলৈ অধিকাৰ দিয়া নহ'ব আজি মহিলাই কথা নক'লে পৃথিৱীখনে নচলে বা ঘৰখনে নচলে সমাজখনে নচলে হয়নে চলিবনে নচলে হালেলুয়া আপোনালোকৰ ঘৰত আপোনালোকে কথা কয় না নকয় কয় না এইটো লাগে অমুক আনবা লাগে অমুকে আহিব এনেকে কৰিব লাগিব সেনেকে হয় না নহয় কয় ন কয় মহিলা মানুহ মাত নিদিলে ঘৰখনে নচলে আৰু সমাজ কেনেকৈ চলিব সমাজখনত মহিলাবিলাকে যদি মাত নিদিয়ে সমাজখন কেনেকৈ চলিব কৰন্থিয়া বিলাকত কৰন্থিত ৰোমিয়া বিলাকৰ নিয়মত এইবিলাক নিয়ম আছিল জাতিবিলাকৰ নিয়ম আছিল দে সেইকাৰণে আমি সেইবিলাক আমি ধৰিব নালাগে এতিয়া আমি কেৱল আমি কি কৰিব লাগে ঈশ্বৰৰ বিশ্বাসী হৈ কেনেকৈ জীৱন যাপন কৰিব লাগে কেনেকৈ আমাৰ ল'ৰা ছোৱালী সিদ্ধ পথত নিব পাৰোঁ আমি নিজে যাব পাৰোঁ আমাৰ ল'ৰা ছোৱালী স্বামী পত্নী বন্ধু বান্ধৱী আলহী কুটুমক আমি কেনেকৈ ঈশ্বৰত আনিব পাৰোঁ ঈশ্বৰৰ বিষয় যীশু খ্ৰীষ্টে শুভবাৰ্তা দিবলৈ আহিলে যীশু খ্ৰীষ্টে যে আমাক পৰিত্ৰাণ দিবলৈ আহিলে সেই কথাটো আমি কেনেকৈ জনাব পাৰিম আমি কেনেকৈ প্ৰকাৰে কামেৰে কথা ক'লেও যদি নুশুনে ভক্তিভাৱে শিকাব লাগে আৰু ভক্তিভাৱে শিকাব নোৱাৰে কাম কৰ্মৰ যোগেদি কাম কৰ্ম যদি শিকাব নোৱাৰে আমাৰ কথা বাৰ্তা আচাৰ ব্যৱহাৰ যোগেদি আমি ঈশ্বৰৰ পোহৰটো প্ৰকাশ কৰিব লাগে হালেলুয়া আৰু আজি যদি আমি সেই প্ৰাৰ্থনাত গৈ আছো আমাৰ ল'ৰা ছোৱালী গীৰ্জা প্ৰাৰ্থনাই নাই মদ খাইছে মদৰ বটল ধৰি আছে আমি যদি গীৰ্জাত যাই আছো আমাৰ ল'ৰা ছোৱালী প্ৰাৰ্থনাই নকৰে মই আহি আছো মোৰ স্বামীয়ে প্ৰাৰ্থনা কৰা নাই স্বামী গৈ আছে মহিলাটোৱে প্ৰাৰ্থনা কৰা নাই ঘৈণীয়েকে প্ৰাৰ্থনা কৰা নাই কেনেকৈ ঈশ্বৰৰ চলিব তাত বোলে সেনেকৈ হ'বলৈ কি হয় জানে তলং টপং বুলি কৈছে তাকে তলং টপং মজবুত নাই আজি ইয়াত যাং কালি তাত যাং কালি তাত যাং হৈ থাকিব মনটো খালি উতুলিয়ে থাকে গিৰিয়েকে আহিছে ঘৈণীয়েকে নাই ঘৈণীয়েকে আহিছে গিৰিয়েকে অহা নাই মাক বাপেকে আহিছে ল'ৰা ছোৱালী অহা নাই সেইটো পৰিয়ালটো কেনেকৈ হ'ব বিশ্বাসত মজবুত হ'বনে আৰু বিশ্বাসত মজবুত নোহোৱাৰ কাৰণে কোনো স্থিৰতা নাই য'তেই ইচ্ছা কৰে তাতে যাব পাৰে আৰু সেইকাৰণে প্ৰিয় ভাই ভনীসকল আপুনি যদি পৰিয়ালে মজবুত হয় ল'ৰা ছোৱালী মাক বাপেক যদি পৰিয়ালে মজবুত হয় তেতিয়া ঈশ্বৰ বাক্যটো তাত থাকে বুলি কৈছে গজে বুলি কৈছে হালেলুয়া গজে যদি আমি যদি ঠিককৈ নাথাকো আমাৰ তাতে যদি মজবুতকৈ থকা নাই বাক্য নাই তেতিয়াহ'লে আমাৰ তাত কেনেকৈ গুজিব ঈশ্বৰে কেনেকৈ কাম কৰিব মই বহুত বাক্য কৈ আছো মই বহুত বাক্য কৈছো মোৰ স্বামী গীৰ্জাতে অহা নাই কাইজা লাগি আছে ক'ৰবাত যাই মদৰ বটল ধৰি আছে
তেতিয়া মই শিক্ষা দিছোঁ আপোনালোকে দেখা পাব এতিয়া ওলাই যাওঁতে দেখা পাব ধৰি লওক ৰাস্তাত বাইদেউ শিক্ষা দি আছে তাৰ গিৰেকে মদৰ বটলটো লৈ আছে বৰ শিক্ষা দিছে হয়নে ক'ব না নাই ক'ব আমি বোলে পৰিয়ালটোই কোনো দুখ ধৰিব নোৱাৰাকৈ বিশ্বাসী প্ৰাৰ্থনাত একেলগে বহিব পাৰা একেলগে ল'ৰা ছোৱালী স্বামী পত্নী একেলগে প্ৰাৰ্থনা কৰিব পৰা হ'ব লাগে আৰু ক'বাত গ'লে একেলগে ঈশ্বৰ বাক্য জানা হ'ব লাগে তেতিয়াহে আমি ডাঠিকৈ ঈশ্বৰ বাক্য থিয় হৈ ক'ব পাৰোঁ বুলি হালেলুয়া মই বাক্য কৈছোঁ বাপেকে বাক্য কৈছে আমাৰ ল'ৰাটো যে গৈ আছে তাতে মদ খাই আছে চিগাৰেট খাই আছে তেতিয়া আমি কি বাক্য ক'ম কাবাই দেখা পালে আমি ইয়াতে বাক্য কৈ আছোঁ তাতে দেখা পালে বোলে জিমলে মদ খাই আছে তেতিয়া আপোনালোকে কি ক'ব বাক্য কৈ আছে তাতে তেওঁ ল'ৰাটো মদ খাই আছে হয়নে এনেকুৱা ধৰণৰ আমাৰ কি নাথাকে অস্থিৰতা হৈ থকা কাৰণে স্থিৰতাটো দেখিবলৈ নাপায় আৰু ঈশ্বৰৰ কৰ্মটো আমি কৰিব নোৱাৰোঁ আৰু তাতে আমাৰ লৰচৰ হয় সেইকাৰণে এজন মণ্ডলীত এটা মণ্ডলীত শিক্ষা দিয়ক বুলি কৈছে যে যিজনে পৰিয়ালত মজবুত থাকিব পৰিয়ালত একেলগে বিশ্বাসী হৈ থাকিব তেওঁলোকেহে বিধিৰ ওপৰত উঠি কেনে কথা কওক বুলি বাইবেলে লিখিছে হালেলুয়া আমি বিধিত উঠি বাক্য ক'বৰ কাৰণেও অধিকাৰ থাকিব লাগিব বাইবেলৰ নিচিনা বাইবেলত লিখা নিচিনা হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীক একেলগে প্ৰাৰ্থনা কৰিব পৰা আমাৰ ল'ৰা ছোৱালী একেলগে প্ৰাৰ্থনা আৰাধনা কৰা একেলগে বিশ্বাসী মজবুত হোৱা হ'ব লাগিব তেতিয়াহে আমি বাক্য ক'ব লাগে বুলি কৈছে হালেলুয়া আমি বাইবেলৰ নিচিনা হিচাপ কৰিব লাগিলে এতে মানুহ বিশ্বাসত আহিবই নোৱাৰে দে কিন্তু হয় আমি আহোঁ কিহৰ কাৰণে আমি মন পালটন যাই যিনে যি কৰিছে বুজালেও যদি নুবুজে তেওঁ থাকিব আৰু বুজাবিলাকে আহক প্ৰাৰ্থনা কৰিব হালেলুয়া আৰু ঈশ্বৰে বাচিব মই বাইবেলৰ বাক্যৰ পৰা নকওঁ কাৰণ আপোনালোকে জানে আৰু ক'লে বহুত টাইম লাগে আৰু বহুত বাক্য আছে আৰু মই যি কৈছোঁ এইটো মই নিজৰ পৰা নহয় বাক্যৰ পৰা কৈছোঁ দেই সেইকাৰণে আপোনালোকে বুজিব যে আমি আমাৰ ল'ৰা ছোৱালীক আমি বাক্য শিকাব লাগে সেইটো ভালকে জানিব আৰু শেষৰ দিন আহিছে এতিয়া আপোনাৰ হয়তো কেতিয়াবা তাৰণা আহিব এতিয়া ৰেষ্টাৰ থকা মণ্ডলীবিলাককহে গীৰ্জা কৰিব দি আছে আৰু ৰেষ্টাৰ নোহোৱাবিলাকক বহুত বন্ধ কৰি আছে এটা জাগায় হৈ আছে এইবিলাক যেন নহয় আপোনালোকক কোনোবা সুধবা আহিব সাংবাদিকবিলাকে ক'ব বিশ্বাসী খ্ৰীষ্টান আপুনি কিহৰ কাৰণে বিশ্বাস কৰিলে কোনোবাই ধৰ্মান্তৰণ কৰিছে টকা দিছে নেকি সুধিব আপুনি কি ক'ব আপুনি যদি ভাল বিশ্বাসী ক'ব হয় যদি ক'ব যে মোৰ মনহে পালটন হৈছে মই মনহে সলনি কৰিছোঁ মই পাপ ক্ষমা পাইছোঁ প্ৰভু যীশুৱে মোৰ পাপৰ কাৰণে আহিলে প্ৰভু যীশুৱে মানুহৰ পাপৰ কাৰণে আহিছে পাপ ক্ষমা দিবলৈ আহিছে আৰু তাৰে পাপ ক্ষমা মই পালোঁ আৰু মই পৰিত্ৰাণ পাইছোঁ ঈশ্বৰ এজন স্বৰ্গত আছে তেওঁক মই সেৱা কৰোঁ প্ৰভু যীশু কিয় মৰিলে বুলি যদি সোধে প্ৰভু যীশু মোৰ পাপৰ কাৰণে মৰিলে আৰু মোৰ পাপ উদ্ধাৰৰ কাৰণে তেওঁ ক্ৰুচত মৰিলে বুলি ক'ব পৰা হ'ব লাগিব প্ৰভু যীশু মৰি কেনে আৰু উঠিলে নে নাই প্ৰভু যীশুৱে মোৰ পাপৰ কাৰণে মৰি 3 দিনৰ ভিতৰত জি উঠিছে 40 দিনৰ ভিতৰত তেওঁ স্বৰ্গলৈ উঠি গৈছে হালেলুয়া এইবিলাক কথা আপোনালোকে উত্তৰ দিব পাৰিব লাগিব তেতিয়া টেষ্টিমনি হ'ব সাক্ষ্য হ'ব হালেলুয়া সেইবিলাক বাক্য আমি বিশ্বাস কৰি জানি যদি থাকো সেইটো আমাৰ মনত ৰাখিব লাগে হালেলুয়া সেইকাৰণে মই এইখিনি কৈ শেষ কৰিছোঁ আমাৰ ৰেভাৰেণ্ড ছাৰে বাক্য ক'ব তথাপিও আপোনালোকক মই বাইবেল নপঢ়াকৈ আমি মানিব লগা চলিব লগা মণ্ডলীৰ নিয়ম নীতি ঈশ্বৰৰ বাক্য হয় আৰু আমি আপোনালোকক ঘৰত ভাত ৰান্ধিবৰ কাৰণে বা আমাৰ কাম কৰি উপাৰ্জন কৰি দিবৰ কাৰণে আপোনাক লৈ নাযাওঁ মণ্ডলীটো বোলে সিহঁতৰ ইচ্ছামতেহে চলিব আমাৰ ইচ্ছামতে নচলে সেনে কলি কেন্দ্ৰৰ মতেহে চলে আমাৰ মতে নচলে এনেকে নহয় ঈশ্বৰৰ বাক্য মতেহে চলে হালেলুয়া পাষ্টৰ ৰেভাৰেণ্ড পাষ্টৰবিলাকৰ দূৰি দি চলে এইটো নহয় পাষ্টৰ ৰেভাৰেণ্ড যোগেদি কিদৰে চলিব লাগে সেই কথাটো বিৱৰণী কৰা হয় আৰু সেইটো কাৰো পাৰ্চনেল ঘৰৰ নহয় ঈশ্বৰ পিতৃ ঈশ্বৰৰ কাৰ্য হয় হালেলুয়া তাক যদি আপুনি মানসিকভাৱে যদি হেনেকে বিৰোধী ভাবে তেতিয়া আপোনাৰ তাত শয়তানে কাম কৰি আছে বুলি আপুনি ভাবক দেই আৰু সেইবিলাক আপুনি এৰি দিব লাগিব তেতিয়াহে আপুনি ঈশ্বৰ প্ৰচুৰ পৰিমাণ জীৱন পোৱা এজন বিশ্বাসী ব্যক্তি হ'ব পাৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আহক আমি বাইকৰ কাৰণে প্ৰাৰ্থনা কৰিম Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah, প্ৰভু ধন্যবাদ দিছোঁ এই সময়ত তুমি আমাৰ মাজত থাকা আৰু কাৰ্য কৰা তোমাৰ সত্যতা আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰা সৰ্বশক্তিমান সৰ্বজ্ঞ সৰ্ব ঈশ্বৰ যিহোৱা যি বাক্য কোৱা হ'লে বাক্যৰ দ্বাৰা আমাক চলিবলৈ দিয়া এই বাক্যবিলাক যেন আমি শুনিছোঁ
জানিবৰ কাৰণে বুজিবৰ কাৰণে শিকিবৰ কাৰণে তোমাৰ আজ্ঞাধীন হ'বৰ কাৰণে আৰু ক্ষমা ল'বৰ কাৰণে ক্ষমা পাবৰ কাৰণে আমি নম্ৰ হ'বৰ কাৰণে ইজনে সিজনে পৰস্পৰে প্ৰেমত থাকিবৰ কাৰণে আজ্ঞাধীন ডাঙৰ সৰু আজ্ঞাধীন হ'বলৈ তুমি সহায় কৰিবা আৰু যদি আমি নম্ৰ হ'ব পৰা নাই আমাক নম্ৰ হ'বলৈ জ্ঞান দিয়া আমি পিতৃ মাতৃবিলাক জ্ঞান দিয়া পিতৃ মাতৃ ল'ৰা ছোৱালীক জ্ঞান দিবৰ কাৰণে জ্ঞান যেন পায় এনে সহায় শক্তি দান কৰা প্ৰভু যীশু প্ৰাৰ্থনা যীশু নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড